দৰিয়লি প্লাছলৈ মই মনোৰঞ্জন শৰ্মাই আপোনাক স্বাগতম জনাইছোঁ। ঐতিহাসিক খটৰা সত্ৰ কম বেছি পৰিমাণে আমাৰ সকলোৰে চিনাকি। আজি আমাৰ লগত আছে এই ঐতিহাসিক খটৰা সত্ৰৰ পৰিচালনা সমিতিৰ সম্পাদক গংগাৰাম বৈশ্য ডাঙৰীয়া। নমস্কাৰ ডাঙৰীয়া। নমস্কাৰ। আপোনাৰ পৰা আজি আমি সত্ৰখনৰ বিষয়ে কেইটামান কথা জানিব বিচাৰিম। হয়। প্ৰথমতে মই আপোনাৰ পৰা জানিব খুজিম, খটৰা সত্ৰ অসমৰ আনবোৰ সত্ৰতকৈ কি কি দিশত পৃথক? নমস্কাৰ। খটৰা সত্ৰ অসমৰ সত্ৰসমূহৰ ভিতৰত এখন উল্লেখনীয় সত্ৰ, আৰু সেই সত্ৰখন এইকাৰণেই ব্যতিক্ৰম যে খটৰা সত্ৰত সত্ৰাধিকাৰ নাই। খটৰা সত্ৰ সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে পৰিচালিত হয়। ইয়াত প্ৰতিষ্ঠাকালৰ পৰা এতিয়ালৈকে সত্ৰাধিকাৰৰ তেনেকুৱা ব্যৱস্থা নাই। আৰু অন্যহাতে এইকাৰণে আৰু এটা কাৰণত ব্যতিক্ৰম হয় যে আচলতে বৈষ্ণৱ ব্যৱস্থাত বিগ্ৰহৰ স্থানটো নাই। গতিকে কিন্তু খটৰা সত্ৰত বিগ্ৰহ আছে, আৰু সেইকাৰণেও খটৰা সত্ৰ ব্যতিক্ৰম বুলি ক'ব পাৰি। আৰু অন্য এটা কথা তেনেকুৱা ব্যতিক্ৰম হয় যে খটৰা সত্ৰ ভক্ত যদিও বৈষ্ণৱ আদৰ্শত প্ৰতিষ্ঠিত, খটৰা সত্ৰ ভক্তসকলৰ কাৰণে উদাৰ। আমি দেখিছোঁ যে অসমৰ কোনো কোনো ধৰ্মীয় ক্ষেত্ৰত মহিলাৰ প্ৰৱেশটো বাধা আছে, কিন্তু খটৰা সত্ৰত মহিলাৰো প্ৰৱেশ হয়। এইকাৰণেই হয় যে আমাৰ সত্ৰৰ নীতিটো উদাৰ, আৰু সত্ৰ এনেধৰণে মান্যতা দিয়ে কথাটোত যে পুৰুষ প্ৰকৃতি ঈশ্বৰৰ সৃষ্টি, গতিকে পুৰুষে ঈশ্বৰ সেৱা কৰিব, প্ৰকৃতিয়ে নকৰিব, এনেকুৱা কথা হ'ব নোৱাৰে। সেইকাৰণে সত্ৰৰ যিটো পৰম্পৰাগত নীতি লোকাচাৰ, এইখিনি মানি চলিলে মহিলাই প্ৰৱেশ কৰিব পাৰি। সুন্দৰ। কিন্তু আপুনি এটা কথা উল্লেখ কৰিলে যে বিগ্ৰহ মূৰ্তি, অন্য সত্ৰবিলাকত নিশ্চয় তেনেকুৱা মূৰ্তিৰ ব্যৱস্থাটো নাথাকে কোনো কাৰণতে। আচলতে এই খটৰা সত্ৰত মূৰ্তি কেনেকৈ থাকিল? কথাটো এনেধৰণৰ যে সকলোৱে জানে, অসমবাসী ৰাইজে, যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই দৰঙত সত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ছমাহকাল ৰৌতাত ৰৈছিল আহি। আৰু সেই সময়ত দৰঙত অত্যন্ত শাক্ত ধৰ্মৰ প্ৰভাৱত আছিলে, আৰু তেওঁ ছমাহ থাকিও ইয়াত পূৰ্ণ পৰ্যায়ৰ সত্ৰ প্ৰতিষ্ঠা কৰিব নোৱাৰি তেখেতে দুখ মনেৰে ঘূৰি গৈ মহাপুৰুষ মাধৱদেৱক সেই সময়ৰ বৰদৰং, এতিয়াৰ শোণিতপুৰ বা ওদালগুৰি, দৰং, মঙলদৈ, এইলোকৰ এখনেই দৰং আছিল, ইয়াত ধৰ্ম প্ৰচাৰৰ কাৰণে। হয়তো মহাপুৰুষ মাধৱ গুৰুজনাই ভাবিছিলে গুৰুজনাই নোৱাৰা কামটো মোৰ কাৰণে হয়তো সম্ভৱ নহ'ব, তৎসত্ত্বেও তেখেতে গুৰুৰ আদেশ পালন কৰি মাধৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য লেচাগুণীয়া গোবিন্দ আতাক সত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে পঠাইছিল। আৰু গোবিন্দ আতাই বৰদৰঙত বিভিন্ন স্থান ভ্ৰমণ কৰি আহি আচলতে কটুৱে সত্ৰ পতাৰ উপযুক্ত স্থান নাপায় উভতনি যাত্ৰাত ইয়াতে নৈশ যাপন কৰিছিলে। নৈশ যাপন কৰা সময়ত ইয়াতে ৰাতিপুৱা পিছদিনা ইয়াতে নৈশ যাপন কৰি পিছদিনা ৰাতিপুৱা নদীৰ পাৰৰ ফালে যাওঁতে অদ্ভুত দৃশ্য এটা দেখিলে, যে তাত আচলতে প্ৰাকৃতিক নিয়মত সৰ্পই ভেকুলী ভক্ষণ কৰে, কিন্তু গোবিন্দ আতাই দেখিলে যে এটা বামুণ ভেকুলীয়ে এটা বিষাক্ত সৰ্প গিলি গৈ আছে এফালৰ পৰা। গতিকে তেখেতে ভাবিলে যে এই স্থানটোৰ নিশ্চয় এটা ঐশ্বৰিক মহিমা আছে, ব্যতিক্ৰম এটা অলৌকিক ঘটনা, প্ৰাকৃতিক নিয়মৰ বিপৰীতে। সেইকাৰণে তেখেতেও থিৰাং কৰিলে যে ইয়াত সত্ৰ প্ৰতিষ্ঠা কৰিবই লাগিব। কিন্তু তেতিয়া এই অঞ্চলবিলাক সম্পূৰ্ণ জংঘল বা জাৰণি আছিলে, ইয়াত জনসংখ্যা নাছিল, বা ইয়াত মানুহৰ বসবাসটো খুব কম আছিলে। আৰু যিবিলাক মানুহ আছিলে সেইসকলে আচলতে প্ৰায়বিলাকে বনৰীয়া ফল মূলো খাইছিলে বা বন্য জন্তু চিকাৰ কৰি খাইছিল। কিন্তু গোবিন্দ আতা যেতিয়া ইয়াতে সত্ৰ পতাৰ থিৰাং কৰিলে, হাবি জংঘল কাটিব ধৰিলে, ইয়াৰ বসবাস কৰা মানুহখিনিয়ে তেওঁক সেইটো কথাত বাধা কৰিছিল যে হাবি জংঘল কাটিলে নিশ্চয় ইয়াৰ পহু নাহিব, আমি কেনেকৈ চিকাৰ কৰিম, কি কৰিম। এই কথাটোত গোবিন্দ আতাই তেখেতসকলক পতিয়ন দিবৰ কাৰণে বিভিন্ন ধৰণে কৈছিল, যদিও এখেতসকলে কথাখিনি বুজি নাপায়, আকুৰগুজকৈ লাগিলে যে আপুনি কোন ঈশ্বৰ বা ভগৱানক প্ৰাৰ্থনা কৰে, আমাক ভগৱানক দেখুৱাব লাগিব। গতিকে তেতিয়া গোবিন্দ আতাৰ মনত সেই কথাখিনি আহি গ'ল যে বৰপেটাত ৰাম, লক্ষ্মণ, সীতা, হনুমান আৰু লৱকুশৰ এই মূৰ্তিখিনি তাত সঞ্চিত হৈ আছিল, যে ৰাম বিজয় ভাওনা কৰিবৰ কাৰণে সেইখিনি সাজু কৰি ৰাখিছিল। গতিকে হয়তো গুৰুজনাক খাটনি ধৰি নিশ্চয় আনিব, কিন্তু যদিও গোবিন্দ আতাই ভকতসকলক লগত লৈ গৈছিল, মাধৱ মহাপুৰুষে এই কথাখিনি কৈছিল যে বৈষ্ণৱ ব্যৱস্থাৰ বিগ্ৰহৰ স্থান নাই, আমি কেৱল ৰাম বিজয় ভাওনা কৰিবৰ কাৰণে মূৰ্তিকেইখন ৰাখিছিলোঁ। গতিকে তেতিয়া ক'লে যে প্ৰভু, যে যিহেতু দৰঙত সত্ৰই হোৱা নাই,
গতিকে মানুহখিনিক মই বুজাবলৈ পৰা নাই মই বৈষ্ণৱ ব্যৱস্থাতে সত্ৰ প্ৰতিষ্ঠা কৰিম যে গুৰু আসনৰ সন্মুখতেই শৰাই অৰ্পণ হ'ব বন্তি প্ৰজ্বলন বা নাম কীৰ্তন সকলো হ'ব কিন্তু সত্ৰখন পতাৰ স্বাৰ্থত সেই মানুহখিনিক দেখুৱাবৰ কাৰণে বিগ্ৰহখিনি আপুনি দিব লাগে স্থানীয় মানুহৰ যিটো সহযোগিতা সেই মানুহখিনিক মানে ভগৱানৰ প্ৰতি এটা বিশ্বাস সৃষ্টি কৰিবৰ কাৰণে সেই ব্যৱস্থাটো সেই উদ্দেশ্যতে আচলতে গোবিন্দ দাদা আনি সেই বিগ্ৰহখিনি ইয়াতে ৰাখিছিলে আৰু তেতিয়াৰ পৰা কিন্তু এনেকুৱা হ'ল যে এটা অলৌকিক মহিমাৰ নিচিনা এই যে প্ৰভু ৰামৰ মানে বিগ্ৰহ দেখি মানুহৰ মাজত এটা ধাৰণা আহি গ'ল যে ভগৱান নিজেই ইয়াত মানে উদিত হৈছে গতিকে তেনেকৈ এই তেতিয়াৰ পৰা খতৰা সত্ৰত বিগ্ৰহে স্থান পাই আহিছে হ'লেও এই আমাৰ যিখিনি মূল উপাসনাৰ কথা গোটেইখিনি কীৰ্তন ঘৰৰ ভিতৰত গুৰু আসনৰ আগতে সোপান কৰা হয় কি বিগ্ৰহ আছে এইটো ইয়াতে ৰাম লক্ষ্মণ সীতা হনুমান আৰু লৱকুশ প্ৰভু ৰামৰ গোটেই পৰিয়ালটোকে ইয়াতে সুৰক্ষিতভাৱে ৰখা হৈছে মই আগতে এটা কথা ক'লোঁ যে খতৰা সত্ৰ বৈষ্ণৱ আদৰ্শত প্ৰতিষ্ঠিত যদিও ভক্তসকলৰ ক্ষেত্ৰত খতৰা সত্ৰ উদাৰ ইয়াতে শাক্ত শৈৱ বৈষ্ণৱ গানপত্য সকলো শ্ৰেণীৰ ভকতেই খতৰা সত্ৰ দৰ্শন কৰে গতিকে এই ক্ষেত্ৰত আমি এটা কথা ক'ব পাৰোঁ যে খতৰা সত্ৰ এইকাৰণেই ব্যতিক্ৰম আৰু অন্যহাতে আৰু এটা ব্যতিক্ৰমৰ কথা আছে যে ব্ৰিটিছ শাসনৰ সময়ত পছৰুঘাটৰ তহচিলদাৰ মহম্মদ দিদাৰুদ্দিন বৰাই হেনো সপোনত দেখিছিলে যে সপোনত গোসাঁয়ে দেখুৱাইছিল যে মোৰ বাসস্থানটো ভাঙি পৰিছে তুমি ৰাজকীয় বিষয়া হৈ এইবিলাক কাণসাৰ নিদিয়া ঘোঁৰাত উঠি ইফালে মোৰ সন্মুখেৰে যোৱা আৰু পিছদিনা মানে সপোনৰ পৰা সাৰ পাইতো মানে এটা ধাৰণা কৰিছিল যে মই সপোনত দেখা স্থানটো ক'ত হ'ব পাৰে আৰু সেইধৰণে পিছদিনা পুনৰ ঘোঁৰাত উঠি আহি ইয়াত গম পালে যে খতৰা সত্ৰৰ সেই জুপুৰি সেই সময়ৰ বাঁহ খেৰেৰে নিৰ্মিত কীৰ্তন ঘৰটো ধুমুহাত ভাগি পৰি আছিল আৰু তেখেতে আহি ৰাইজক বতৰা দি মাতি আনিলে যে ক'লে যে কীৰ্তন ঘৰটো পুনৰ নিৰ্মাণ কৰিব লাগে আমি আগভাগ ল'ম গতিকে এতিয়া এই ঐতিহাসিক সত্ৰখনলৈ ভক্তপ্ৰাণ মানুহ আহিব বিচাৰিলে কি ব্যৱস্থাৰে ইয়ালৈ আহিব পাৰিব কেনেকৈ আহিব পাৰিব ইয়াতে আচলতে আমাৰ খতৰা সত্ৰত সংযোগ কৰাকৈ তিনিটামান পথৰ মাধ্যম আছে আমাৰ যিটো বায়ু পথেৰে আহিলে যে গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা এইটো আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে খতৰা সত্ৰলৈকে আহিব পাৰিব বাইহাটা চাৰিআলি হৈ আৰু গুৱাহাটীৰ পৰা অহাবিলাকো তেনেকৈ আহে ধৰক গুৱাহাটীৰ পৰা নগাঁও বা জাগিৰোড এইফালৰ পৰা তেনেকৈ আহে আৰু আমাৰ পূবফালৰ পৰা ধৰক তেজপুৰ সেইফালৰ পৰা আহিলে আমাৰ জিলাৰ সদৰ ঠাই মঙলদৈ চহৰ হৈ নিচেই ওচৰ হ'ব খতৰা সত্ৰলৈকে আৰু যদি ট্ৰেইনেৰে আহে তেতিয়াহ'লে আমাৰ খৈৰাবাৰীৰ পৰা নিচেই ওচৰ হয় খতৰা সত্ৰলৈকে গতিকে এই তিনিটা পথেৰে মানুহৰ যাতায়াতৰ ব্যৱস্থা আছে আৰু এতিয়ালৈকে ধৰক বিদেশী পৰ্যটকো আহিছে ঠিক এনেকুৱা পথেৰে তেখেতসকলে খতৰা সত্ৰ দৰ্শন কৰিবলৈ কিছুমান সত্ৰত কিছুমান নিৰ্দিষ্ট বাধা নিষেধ থাকে প্ৰৱেশৰ ক্ষেত্ৰত এতিয়া খতৰা সত্ৰত তেনেকুৱা কোন দিশত বাধা নিষেধ আছে কিবা আছে নেকি খতৰা সত্ৰত আচলতে প্ৰৱেশত তেনেকুৱা বাধা নিষেধ নাই আমাৰ পূৰ্বৰ পৰা তেনেধৰণেই খতৰা সত্ৰ পৰম্পৰাগতভাৱে চলি আহিছে কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যিটো আদৰ্শ সেই বৈষ্ণৱ আদৰ্শটো তেনেকুৱা কোনো বাধা নিষেধ নাই কিন্তু এক ঈশ্বৰবাদ বা বৈষ্ণৱবাদ এইটোৰ প্ৰতি যিখিনি বিশ্বাসী মানুহ সেইসকলকেই তেখেতে ভকত কৰি লৈছিল কিন্তু মই আগতে এটা কথা ক'লোঁ যে খতৰা সত্ৰ বৈষ্ণৱ আদৰ্শত প্ৰতিষ্ঠিত যদিও সেৱকসকলৰ ক্ষেত্ৰত বা ভক্তসকলৰ ক্ষেত্ৰত উদাৰ ইয়াতে শাক্ত শৈৱ বৈষ্ণৱ গানপত্য সকলো শ্ৰেণীৰ ভকতেই খতৰা সত্ৰ দৰ্শন কৰে আৰু ইয়াতে মহিলাসকলো আহিব পাৰে কিন্তু কোনো বাধা নিষেধ নাই আৰু কিছুমান এনেকুৱা দেখিছোঁ যে ঐশ্বৰিক মহিমাৰ কাৰণেই কিজানি যে ইছলাম ধৰ্মী লোকেও কিন্তু খতৰা সত্ৰলৈকে দান বৰঙণিও দিয়ে আৰু আন দেখিছোঁ যে কিছুমানে কৈছে যে সপোনত দেখিছোঁ মই এটিং তেল দিব লাগে বা ধূপ দিব লাগে ধূনা দিব লাগে গতিকে তেনেকুৱাও তেখেতসকলে দিছে গতিকে সেইটোত তেখেতসকলৰো সহযোগিতা এটা আছে বা আমাৰ ভক্তিৰ এটা আছে ইয়াত দেখুৱাইছে তেখেতসকলে হয় আছে তেনেকুৱা আমাৰ বাধা খতৰা সত্ৰত নাই এতিয়া আমি শুনিব পাৰিছোঁ ভিতৰৰ ফালে ফটো লোৱাত কিবা বাধা নিষেধ আছে আপোনালোকৰ হয় নেকি সেইটো আছে আচলতে যিহেতু যদিও সত্ৰ প্ৰতিষ্ঠাৰ স্বাৰ্থতেই বিগ্ৰহকেইটা আনিছিল কিন্তু বৰ্তমান আমি দেখিছোঁ যে সেৱকীসকলৰ ক্ষেত্ৰত মানে সেই বিগ্ৰহকেইটাক ঈশ্বৰ জ্ঞান কৰি সেৱা ভকতি নিবেদন কৰে আৰু আমি দেখিছোঁ যে বিভিন্ন সময়ত ভক্তসকলে
সেই গোঁসাইবিলাকক পিন্ধাবৰ কাৰণে অলংকাৰ সাজপাৰ লৈ আহে গতিকে সেই বস্তুটো যদি সেই ফটো গ্ৰহণ কৰি দৃশ্য য'তে ত'তে মানে প্ৰচাৰ হ'ব তেতিয়াহ'লে আমি গাম্ভীৰ্যতা তাৰ যিটো মহিমা মহিমা বা তাৰ যিটো গাম্ভীৰ্যতা এইটো ম্লান হ'ব বুলি ভাবিয়েই হয়তো সত্ৰ পৰিচালনা সমিতি পূৰ্বৰে পৰা ইয়াৰে মানে দৃশ্যগ্ৰহণটো মানা কৰিছে অকল বিগ্ৰহৰ মণিকূটৰ ভিতৰত বিগ্ৰহৰ দৃশ্যগ্ৰহণহে মানা আছে মানা বাকীবিলাকৰ কথা নাই গুৰু আসনৰ ল'ব পাৰে অন্যান্য নিৰ্মাণ কাৰ্য সকলোৰে ল'ব পাৰে বিগ্ৰহৰ বাহিৰে আৰু তাত গৈ বিগ্ৰহ চোৱাত কোনো বাধা নিষেধ নাই চোৱাত কোনো বাধা নাই সত্ৰখনৰ যিটো স্থাৱৰ সম্পত্তি বা ভূমি কিমানমান এলেকা হ'ব পাৰে ইয়াতে আমাৰ সত্ৰৰ স্থাৱৰ ভূমি আছিলে ৪৭ বিঘা ৩ কঠা এতিয়ালৈকেও সেই মাটিখিনি অক্ষত অৱস্থাতে আছে তাৰে মাজত অকণমান আমাৰ ননৈ নদীৰ মাজত অলপ মাটি আছে সেইখিনি কোনোবাবাৰ নদীয়ে এফালে খহাই দিয়ে এফালে পুতি দিয়ে তেনেকৈ আছে গতিকে আমাৰ ৪৭ বিঘা ৩ কঠা স্থাৱৰ ভূমি আছে আৰু এই ভূমিখিনি সত্ৰ প্ৰতিষ্ঠা কালৰ কিছু পিছতেই দৰঙী কোচ ৰজাই সেইখিনি সত্ৰলৈ দান হিচাপে দিছিলে আৰু অন্যান্য গোঁসাইবিলাকৰ কাৰণে সোণ সুবৰ্ণৰ মানে অলংকাৰ কাঁহ পিতলৰ বাচন তেনেকৈ এখন মানে বৰকাকত বুলি এখন কাকতত সমাজনামা এখন কৰি দিছিল বৰকাকতখন আমাৰ সঞ্চিত হৈ আছে মানে উইল আৰু উইল সেইখন উইল কিন্তু কিছু সম্পদ আমাৰ মানে বানপানীৰ সময়ত বা কিবা সময়ত তেনেকৈ ধৰণে কিছু বস্তু লুপ্ত হৈছে কিন্তু এতিয়াও সেই দৰঙী কোচৰজাই দিয়া কিছু সম্পদ আমাৰ এতিয়াও সুৰক্ষিতভাৱে আছে ইমানখিনি মাটি প্ৰায় 50 বিঘা মাটি মোটামুটি এইখিনি মাটিত কিবা বেলেগ উৎপাদন কাৰ্যত ব্যৱহাৰ হয় নেকি তেনেকুৱা উৎপাদনশীল কাৰ্যত বিশেষ নহয় আমাৰ সত্ৰৰ যিটো চৌহদ আছে ইয়াতেই প্ৰায় আমাৰ 35 বিঘামান মাটি আছে ইয়াতে বেছিখিনি মাটি আছে ইয়াতে আমাৰ পুখুৰী আছে 3টা এটা মানে চৰণী আমিন মহল আৰু 2টা আমাৰ মানে পালিত তেনেকুৱা আৰু ইয়াৰ লগতে আমি অলপ উদ্যান শস্য ৰোপণ কৰিছোঁ এই সকলোবিলাক মিলাই সত্ৰখনৰ যি নিজা আয় বা উপাৰ্জন বাৰ্ষিক কিমানমান হ'ব পাৰে এইটো আমাৰ মূল মানে যিটো আমাৰ অৰ্থ মানে সংগ্ৰহৰ যিটো ব্যৱস্থা বা ইয়াত জমা হয় সেইটো মূল পইচাটো হ'ল আমাৰ সেৱকীবিলাকৰ পৰা সেৱকীবিলাকে ধৰক বিভিন্ন ধৰণে সেৱাৰ অৰিহণা দিয়ে দান বৰঙণিও দিয়ে ইয়াৰ বাহিৰে আমাৰ এই 3টা মীন মহল আছে মীন মহলৰ পৰা অকণমান উপাৰ্জন হয় আৰু খেতি পথাৰৰ অকণমান মাটি আছে তাৰ পৰা হয় ইয়াৰ বাহিৰে আমাৰ সত্ৰৰ সন্মুখতে আমি খালী ঠাই টুকুৰাত আমি আমাৰ স্থানীয় যুৱকসকলক উদ্যোগী বা উদ্যমী যুৱকসকলক আগ্ৰহী পৰিয়াল পোহপালৰ কাৰণে তেখেতসকলৰো সুবিধা হৈছে কৰ্ম সংস্থাপন তেওঁলোকে পোৱা নাই তেনেকৈ গতিকে নিজাববীয়াকৈ আমি সত্ৰই অলপ সহযোগ কৰিছোঁ তেখেতসকলৰ পৰিয়ালসকলৰ ভৰণ পোষণ সাধাৰণভাৱে দিব পাৰে আৰু বা সত্ৰ দৰ্শনাৰ্থীসকলেও লাগতিয়াল সামগ্ৰীখিনি তাতে সত্ৰৰ সন্মুখতে পায় তেওঁলোককো সহায় কৰিছে তেওঁলোকেও সত্ৰ অকণমান বৰঙণি যোগাইছে যিসকল ভক্তপ্ৰাণ ৰাইজ আহে ভক্ত আহে তেখেতসকলেও লাগতিয়াল সামগ্ৰীখিনি পোৱাত সুবিধা সহায় হৈছে গতিকে তেনেকৈ মিলি আমাৰ প্ৰতি বছৰতে স্থিৰ নাথাকে আচলতে কম বেছি হয় তথাপিতো 20 লাখৰ পৰা 25 লাখ টকাৰ ভিতৰত আমাৰ বাৰ্ষিক মানে উপাৰ্জনটো হয় এতিয়া সত্ৰখনৰ যি উন্নয়নমূলক কাম কাজ এইখিনিতো সত্ৰৰ নিজা উপাৰ্জনেৰে সম্ভৱ নহয় এই নিশ্চয় চৰকাৰীভাৱে ইয়াত বিভিন্ন আঁচনি আহিব লাগিব বা স্থানীয় বিধায়কৰ পৰা কিবা পাব লাগিব সাংসদৰ পৰা কিবা পাব লাগিব জিলা প্ৰশাসনৰ পৰা কিবা সহযোগিতা থাকিব লাগিব পঞ্চায়ত প্ৰশাসনৰ পৰাও সহযোগিতা থাকিব লাগিব এই গোটেইবিলাকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সহযোগিতা কেনেকুৱা ধৰণৰ নাই আচলতে কথাটো অলপ মানে চিন্তনীয় আমাৰ সত্ৰৰ আন্তঃগাঁথনি উন্নয়ন বুলি কওঁতে যে মানে ঐতিহাসিকভাৱে যদি আমি কথাটো চাবলৈ যাওঁ তেতিয়াহ'লে সত্ৰ প্ৰতিষ্ঠা কালৰ কিছু বছৰ পিছতেই দৰঙী কোচ ৰজাই যি মাটি দান দিলে আমাক বা কাঁহ পিতলৰ তেনেকুৱা বাচন বৰ্তন দান দিলে গোঁসাইবিলাকৰ কাৰণে সোণ সুবৰ্ণৰ অলংকাৰ দিলে গতিকে সেইটো এটা মানে আমাৰ ঐতিহাসিক মানে অৱদান বুলি ক'ব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত আচলতে তেনেকুৱা উল্লেখনীয়ভাৱে তাৰমানে সত্ৰখনৰ যিটো বয়সৰ জোখা ইয়াৰ যিটো বয়সৰ জোখাৰে যদি আমি মূল্যাংকন কৰোঁ তেতিয়াহ'লে সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত ৰাজনৈতিক পৃষ্ঠপোষকতা সকলোৰে সমভাৱে হোৱা নাই বুলি মই ভাবোঁ জিলা পৰিষদৰ সদস্য এগৰাকী হেমন্ত কুমাৰ ডেকাই কিন্তু আমাক এটি মানে ভালকৈ গৃহ এটা কৰি দিলে সেই গৃহটোৰ জৰিয়তে কিন্তু আমাৰ সত্ৰৰ যথেষ্ট মানে অসুবিধা লাঘৱ হৈছে আমি তাৰ পৰা উপকৃত হৈছোঁ বা সত্ৰ দৰ্শনাৰ্থীসকলেও উপকৃত হৈছে গতিকে আৰু মই এইখিনিতে আপোনাক ক'ব খুজিম আমাৰ বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ এগৰাকী সুদক্ষ মুখ্যমন্ত্ৰী আৰু তেওঁ এই সত্ৰসমূহৰ উন্নয়নৰ কাৰণে
যথেষ্ট পৰিকল্পনা কৰিছে কৰিছে তেখেতৰ পৰা আপোনালোকে সহায় সহযোগিতা বিচৰা নাই নেকি না আমি পাইছোঁ আগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি আগতেও পাইছোঁ তেখেতে যেতিয়া বিত্তীয় মন্ত্ৰী হৈ আছিলে আগৰ চৰকাৰ দিনত তেতিয়া তেখেতে আন্তঃ ফাণ্ডৰ পৰা আমাক 10 লাখ টকা এটা দিছিলে তাৰে কীৰ্তন ঘৰৰ আমি টাইলছ লগালোঁ আৰু মানে চৌহদৰ যিখিনি গ্ৰিলখিনি সেইখিনি আমি তাৰ পৰা লগাইছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আকৌ তেখেতে বিত্তীয় মন্ত্ৰী হৈ থকা অৱস্থাতে আমাৰ সত্ৰৰ মানে যিটো পুৰণা সভাগৃহ এইটো মেৰামতিৰ কাৰণে আমাক 24 লাখ টকাৰ এটা অনুদান আগবঢ়াইছে সেইটোৰ আমাৰ নিৰ্মাণ কাৰ্য চলি আছে তেতিয়াহ'লে তেওঁ ইতিমধ্যে দুবাৰ বৰঙণি আপোনালোকক দিছে আপোনালোকক মানে সহায় কৰিছে ডাঙৰ ডাঙৰ আঁচনি দিছে এতিয়া মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত আপোনালোকে পোৱা নাই নেকি তেওঁৰ পৰা মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত আচলতে আমি খতৰা সত্ৰলৈকে তেখেতক আমি মাতিছিলোঁ আৰু তেখেতে আমাক কাৰ্যসূচীও দিছিলে কিন্তু তেখেতসকলৰ মানে কি চৰকাৰী কাৰ্যসূচীৰ কাৰণে তেখেতে মানে আমাৰ অনুষ্ঠানত সহযোগ কৰিব নোৱাৰি তেখেতে দুখ প্ৰকাশ কৰি আমালৈ এখন এই চিঠি পঠাইছিলে আমি তথাপিতো আমাৰ দৰংবাসীৰ ৰাইজ বা সত্ৰবাসীৰ ৰাইজ সেই চেষ্টাটোত এতিয়াও মানে অবিৰতভাৱে লাগি আছে আৰু আমি এই যোৱাকালি গৈছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মানে খতৰা সত্ৰৰ সমাগত ৫টি মহোৎসৱৰ মানে মুখ্য অতিথি হিচাপে বা মহোৎসৱ উদ্বোধন কৰিবৰ কাৰণে আমি তেখেতক এটা লিখিতভাৱে অনুৰোধ জনাইছিলোঁ যোৱাকালি আমাক তেখেতে কাৰ্যালয়ৰ পৰা আমাক মাতি নিছে আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে আমাৰ লগত কথা পাতিছে ভাল হ'ব গতিকে আমি আশা ৰাখিছোঁ যে অহা ছেপ্টেম্বৰ মাহৰ 16 তাৰিখে ৫টি মহোৎসৱৰ আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব সেইদিনাখন তেখেতে মহোৎসৱ উদ্বোধন কৰিবৰ কাৰণে আহিব আৰু সত্ৰৰ আভ্যন্তৰীণ দিশত আমাৰ লগত সৌহাৰ্দ্যপূৰ্ণভাৱে কথা পাতিম বুলি আমাক যথেষ্ট আন্তৰিকতাৰে কৈছে আমি আশাবাদী মাননীয় মুখ্যমন্ত্ৰী যদি আহে বহুত আশা কৰিব পাৰি আৰু মই এটা আশা কৰিছোঁ এইকাৰণেই দৰঙৰ একমাত্ৰ প্ৰধান সত্ৰ আৰু খতৰা সত্ৰৰ ৫টি মহোৎসৱ বুলি ক'লে দৰঙৰ এটা স্বাভিমান সকলো মানুহে 5টি উৎসৱ এই বছৰৰ 5টিৰ প্ৰস্তুতিৰ বিষয়ে এই বছৰৰ 5টি উৎসৱৰ প্ৰস্তুতিটো এনেকুৱা যে আচলতে কথাটো এনেকুৱা ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ লগত সম্পৃক্ত এইটো অনুষ্ঠান সম্পূৰ্ণ ধৰ্মীয় আৰু আধ্যাত্মিক পৰম্পৰাৰে খতৰা সত্ৰত 5টি মহোৎসৱ চলে কেইদিনীয়াকৈ হ'ব এইবেলি আমি 4দিনীয়াকৈ কৰিম কিন্তু 5টি মহোৎসৱৰ যি মানে এই আকৰ্ষণ বা ইয়াৰ যি মহত্ব এইটো বিকশিত হোৱাৰ লগে লগে 5টি মহোৎসৱ মানে উৎসৱে এতিয়া গৈ মহোৎসৱলৈ পৰ্যবেক্ষিত হৈছে কোন তাৰিখৰ পৰা আৰম্ভ কৰিব আমাৰ ছেপ্টেম্বৰ 16 তাৰিখৰ পৰা 19 তাৰিখলৈকে হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয় 16 তাৰিখে মহোৎসৱ উদ্বোধন কৰিব নাহিম বুলি কৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে দেখিছোঁ যে অসমৰ বিভিন্ন ধৰ্মীয় ক্ষেত্ৰ উন্নয়নৰ কাৰণে তেখেতে যথেষ্ট কৰিছে কাম বৰদোৱা সত্ৰক আজি বহুত পৰ্যায়লৈকে আগবঢ়াই নিছে গতিকে দৰঙৰ একমাত্ৰ সত্ৰ হিচাপে নিশ্চয় খতৰা সত্ৰকো তেনেধৰণে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত তেখেতে সুদৃষ্টি দিব বুলি আমি আশা মই আপোনাৰ পৰা লগতে জানিব বিচাৰিম এই সত্ৰখনে আধ্যাত্মিক চিন্তা চৰ্চাত ব্যস্ত থকাৰ উপৰিও বা ভক্তিবাদৰ লগত জড়িত হৈ থকাৰ উপৰিও সাংস্কৃতিক দিশৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত পৰ্যটনৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আচলতে সত্ৰ বুলি কওঁতে ধৰ্মীয় আধ্যাত্মিক এই বস্তুটো ওতঃপ্ৰোতভাৱে জড়িত থাকিবই সেইটো লগতে সাংস্কৃতিক ক্ষেত্ৰত খতৰা সত্ৰ ব্যতিক্ৰম যে আমাৰ সত্ৰত সত্ৰীয়া সংস্কৃতি যিখিনি আছে আমাৰ গুৰু দুজনাৰ সৃষ্ট সেইখিনি ধৰক বৰগীত সত্ৰীয়া নৃত্য বা খোলবাদন অংকীয়া ভাওনা এইবিলাক এটা মানে আনুষাংগিক সেইটো মানে আমাৰ এৰিব নোৱাৰা বিষয় ইয়াৰ বাহিৰে কিন্তু খতৰা সত্ৰৰ প্ৰতিষ্ঠাপক লেচাগুণীয়া গোবিন্দ এটা সাংস্কৃতিক দিশত এনেকুৱা দক্ষ ব্যক্তি আছিলে তেখেতে নিজস্বভাৱে কিছুমান সংস্কৃতিক খতৰা সত্ৰত সৃষ্টি কৰিছিল আৰু সেই কৃষ্টিবিলাক কিন্তু অসমৰ অন্যান্য সত্ৰত নতুন প্ৰজন্মক আপোনালোকে এইবিলাক শিকায়নে এই নতুন প্ৰজন্মক আমি শিকাই আছোঁ তথাপিতো আজিকালি কথা হ'ল এনেকুৱা মানুহবিলাকে মানে এটা নিজৰ পেচা হিচাপে ল'ব খোজে গতিকে সত্ৰত গোটেই সংস্কৃতি শিকি থাকিলে সেইটো পেচাৰ চলিব নোৱাৰিব গতিকে সকলোৱে আগ্ৰহে নাহে কিন্তু আমি এই মানে প্ৰশিক্ষণ দিয়াৰ ধাৰাটো আমি প্ৰচেষ্টা ৰাখিছোঁ কাৰণ আমাৰ খতৰাটোত শংকৰী সংগীত বিদ্যাপীঠৰ জৰিয়তে আমি খোলবাদ্য বৰগীত সত্ৰীয়া নৃত্য বা অংকীয়া ভাওনাৰ তেনেকুৱা প্ৰশিক্ষণ চলিছে গতিকে সেইটো ধাৰাবাহিকভাৱে চলি আছে আৰু আমাৰ যিটো দৰঙৰ স্বাভিমান যে দৰঙী খুলীয়া ভাৱৰীয়া এই খুলীয়া ভাৱৰীয়াটো গোবিন্দ আটাই খতৰা সত্ৰত সৃষ্টি কৰিছিল সেইটো দৰঙৰ অন্যান্য ঠাইতো আছে খতৰা সত্ৰতো আছে আৰু দৰঙৰ যিটো মানে অসমৰ যিটো বৰনাম আজি জনপ্ৰিয় সেইটো খতৰা সত্ৰক কেন্দ্ৰ কৰিয়েই জন্ম হৈছিলে গতিকে সেইটো মানে খতৰা সত্ৰত চৰ্চা বা অনুশীলন হৈ আছে সাহিত্যৰ ক্ষেত্ৰত কেনেধৰণৰ বৰঙণি আগবঢ়ায় সাহিত্যৰ ক্ষেত্ৰত মই এবাৰ আগতে কৈ দিলোঁ যে আমাৰ মানে মূল বুলি ক'ব লাগিলে যে দৰঙী একোচৰজা যিখন আমাক দলিল দিছিলে তাৰ পৰাই গৈ আৰম্ভ হ'ল পৰৱৰ্তী পৰ্যায়ত প্ৰায় 1972 চনমানত আমাৰ ইয়াৰে গৰাকী মানে
পণ্ডিত পুৰুষ পুৰাণ দাসদেৱে প্ৰথমখন খতৰা সত্ৰ বুলি এখন কিতাপ লিখিছিলে। পৰৱৰ্তী পৰ্যায়ত আমাৰ খতৰা সংস্কৃতি বসুন্ধৰ ডেকাই দ্বাৰা মানে ৰচিত হ'ল। আৰু এতিয়া ক্ৰমাগতভাৱে আমাৰ 2006 চনত খতৰা সত্ৰৰ 438 বছৰীয়া জয়ন্তী, 2010ত অসম সত্ৰ মহাসভাৰ পঞ্চম সেতুবন সমাৰোহ, আৰু 2020ত আমাৰ সত্ৰৰ 450 বছৰীয়া জয়ন্তীত আমাৰ স্মৃতিগ্ৰন্থবিলাক ওলাই আছে, স্মৃতিগ্ৰন্থ ওলাইছে। ইয়াৰ বাহিৰে আমাৰ সাহিত্য শাখাৰ আমাৰ সম্পাদকগৰাকীও যথেষ্ট মানে দক্ষ বুলি মই ক'ব লাগিব, কমলাকান্ত ডেকাদেৱ। তেখেতৰ সম্পাদনাত আমাৰ যথেষ্ট কিতাপ ওলাইছে। এই যে আমাৰ গোবিন্দ চৰিত, সত্ৰৰ প্ৰতিষ্ঠাপকৰ চৰিত পুথিখন, আৰু এখন আমাৰ অখিল ভট্টৰ দ্বাৰা ৰচিত খতৰা সত্ৰৰ ইয়াৰ মাহাত্ম্য, তাৰ হিন্দী, ইংৰাজী, অসমীয়া তিনিটা ভাষাত মানে আমাৰ সংকলন হৈছে। ইয়াৰ বাহিৰে খতৰা সত্ৰৰ ইয়াৰ ঐতিহ্য আৰু বৰকাকত নামৰ এখন হৈছে, আৰু কেইবাবাৰ আমাৰ পাছেতি সংকলন হৈছিল। গতিকে এতিয়া আমি পাছেতি বুলি এখন সুকীয়াকৈ কিতাপ কৰাৰ কাৰণে এই বছৰে কৰা নাই, সেইখন আছে। আৰু ইয়াতকৈ আৰু এটা কথা শুনি ভাল পাব আপোনালোকে, যে বৰদোৱা গুৰুচৰিত যিখন, এই বৰদোৱা গুৰুচৰিতৰ যি প্ৰণেতা পণ্ডিত প্ৰবৰ পুৱাৰাম মহন্ত খতৰা সত্ৰৰ ভূমিপুত্ৰ। গতিকে তেখেতে এখন ৰচনা কৰিছিল। গতিকে আমি 2020 বৰ্ষৰ 450 বছৰীয়া জয়ন্তীৰ সময়ত আমি খতৰা সত্ৰৰ সাহিত্য শাখাই তাৰ তথ্যবিলাক সংগ্ৰহ কৰি বৰদোৱা গুৰুচৰিতখনো আমি খতৰা সত্ৰৰ পৰা প্ৰকাশ কৰিছোঁ। ঠিক তেনেধৰণে আমাৰ যথেষ্টখিনি গ্ৰন্থ প্ৰকাশ খতৰা সত্ৰৰ পৰা হৈছে। ভাল খবৰ, বহুখিনি কথা জানিব পাৰিলোঁ। এতিয়া শিক্ষাৰ ক্ষেত্ৰত, শিক্ষাটো আমাৰ অতি লাগতিয়াল। গতিকে আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত প্ৰচাৰ বা প্ৰসাৰৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে? সেই ক্ষেত্ৰতো আচলতে আমি অলপ পলমকৈ মানে মনোনিৱেশ কৰাৰ নিচিনা হ'ল। গতিকে আমি 2006 বৰ্ষতেই আমাৰ খতৰা সত্ৰৰ মানে উপকণ্ঠ অঞ্চলৰ যিবিলাক শিক্ষিত যুৱক যুৱতী, সেইবিলাকৰ দক্ষতা বিকাশৰ কাৰণে আমি অন্বেষণ বুলি এটা প্ৰতিষ্ঠান কৰিছিলোঁ। সেই অন্বেষণৰ জৰিয়তে তেখেতসকলে প্ৰতিযোগিতামূলক সত্ৰৰ সহযোগত পৰীক্ষামূলক মানে প্ৰতিযোগিতামূলক পৰীক্ষাত মুখামুখি হ'ব পৰাকৈ তেখেতসকলক যথেষ্ট আমি পণ্ডিত ব্যক্তি মাতি আনি তেখেতসকলক প্ৰস্তুত কৰিছিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি এটা চিন্তা কৰিছিলোঁ যে ইয়াতে এখন BEd কলেজ স্থাপন কৰিবৰ কাৰণে, কিন্তু শেহতীয়াভাৱে চৰকাৰে সত্ৰৰ দ্বাৰা লোৱা হৈছিলে, আমি সত্ৰৰ দ্বাৰা লৈছোঁ। আৰু ইয়াৰ আগতে সত্ৰ প্ৰতিষ্ঠাপকৰ নামত আমি এখন গোবিন্দ এটা মধ্যৰাংগজী বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ। তাৰ পৰাও যথেষ্ট আমি ফলাফল ভাল পাইছোঁ। আৰু 2020 বৰ্ষত আমি আমাৰ যিটো পশ্চিম মঙলদৈ অঞ্চলত উচ্চ শিক্ষাৰ অনুষ্ঠান তেনেকৈ নাই, সেইফালে মঙলদৈ বা চিপাঝাৰে আছে। সেইকাৰণে খতৰা সত্ৰ স্নাতক মহাবিদ্যালয় নামেৰে আমি এখন স্নাতক মহাবিদ্যালয় আৰম্ভ কৰিছোঁ। সেইখনে ইতিমধ্যে 3টা বছৰ অতিক্ৰম কৰিলে সুকলমে। গতিকে সেইখনৰ জৰিয়তেও আমি আশা ৰাখিছোঁ যে অন্ততঃ আমাৰ গ্ৰামাঞ্চলৰ বা পিছপৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ মানে আগ্ৰহী ছাত্ৰ ছাত্ৰীবিলাক উচ্চ শিক্ষা লোৱাৰ এটা ব্যৱস্থা হ'ব। খুব ভাল লগা খবৰ। মানে সত্ৰখনে অকল আধ্যাত্মিক চিন্তা চৰ্চা মানে অব্যাহত ৰখাৰ লগতে আধুনিক শিক্ষাৰ ক্ষেত্ৰতো অঞ্চলটো আগবঢ়াই নিবৰ কাৰণে এখন ডিগ্ৰী কলেজ প্ৰতিষ্ঠা কৰিছে। এয়া খুবেই আনন্দদায়ক খবৰ। নিশ্চয় আমি তেনেকৈ ভাবিছোঁ, আৰু আমাৰ অনুভৱ সেইখিনিয়ে। আৰু তাতোকৈ মই এইখিনিতে আপোনাক আৰু সুধিব খুজিম যে বেলেগ সত্ৰই এনেধৰণৰ প্ৰচেষ্টা লৈছে নেকি? আপোনালোকে যেনেকৈ এখন খতৰা সত্ৰই এখন ডিগ্ৰী কলেজ, এখন স্কুল এনেধৰণৰ কৰি আছে, বা BEd কলেজৰ কথা আপোনালোকে চিন্তা কৰিছিল, চাকৰি বাকৰি সা সুবিধাৰ কাৰণে যুৱক যুৱতীসকলক ইয়াত শিক্ষা দিয়াৰ কথা চিন্তা কৰিছে বা কাৰ্যকৰী কৰিছে, বেলেগ সত্ৰৰ ক্ষেত্ৰত আপোনাৰ তেনেকুৱা জানে নেকি? কোনো সত্ৰ কৰিছে, আচলতে নকৰা নহয়। মাজুলীতো কৰিছে, বা আমাৰ নসত্ৰতো তেনেকৈ কৰিছে। নসত্ৰতো বিশ্ববিদ্যালয় পৰ্যায়লৈকে গৈছে। তেখেতসকলৰ আৰ্নিং চ'ৰ্চবিলাক অলপ বেলেগ, আৰু খতৰা সত্ৰৰ আৰ্নিং চ'ৰ্চটো বেলেগ। বাৰু সেইদিন আহক, হয়, কোনেও ক'ব নোৱাৰে যে খতৰা সত্ৰৰ এই ডিগ্ৰী কলেজ বিশ্ববিদ্যালয় নহ'ব, সেই কথা ক'ব নোৱাৰে। আমি আশাবাদী। আমি কিন্তু এই খতৰা সত্ৰ স্নাতক মহাবিদ্যালয়ৰ ক্ষেত্ৰত ৰাইজৰ আকুণ্ঠ সহযোগ পাইছোঁ। গতিকে এই সহযোগীসকললৈ আমি এই সুযোগতে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু কেতিয়াবা সকলো ক্ষেত্ৰতো থাকে, অভিযোগ সকলো ক্ষেত্ৰত থাকে। আমিও কেতিয়াবা সামাজিক মাধ্যমত বা এনেকুৱা কেতিয়াবা শুনো যে ইয়াৰ যিটো উন্নয়ন যি ধৰণে হ'বলগীয়া আছিল, তেনে ক্ষেত্ৰত কিন্তু উন্নয়নটো এতিয়াও হৈ উঠা নাই। এই অভিযোগটো আপুনি কেনেধৰণে খণ্ডন? নাই, এই কথাখিনি মই এনেধৰণে মানি ল'বলৈ টান পাইছোঁ এইকাৰণেই যে কিছুমান কথা আছে এনেকুৱা, যে মই আগতে ক'লোঁ যে খতৰা সত্ৰৰ বয়সৰ জোখাৰে ইয়াৰ আন্তঃগাঁথনি উন্নয়ন হোৱা নাই।
মই 1990 চনত মই যেতিয়া পঢ়ি থাকোঁ কলেজত তেতিয়াই মোক জোৰ কৰি ইয়াত এক প্ৰকাৰ জোৰ কৰি সম্পাদক পাতিছিল। আপুনিও আমাতকৈ বয়সত নিশ্চয় আমি সমসাময়িক হ'ম বা যিসকলে এই আমাৰ বাতৰিটো চাই আছে, আলোচনাখিনি চাই আছে, সেইসকলেও নিশ্চয় অনুমান কৰিব যে দৰঙৰ বা অসমৰ বিভিন্ন জিলাৰ অগণন মানুহে খতৰা সত্ৰ দৰ্শন কৰে। 1990 চনৰ খতৰা সত্ৰ আৰু আজিৰ তাৰিখৰ খতৰা সত্ৰৰ মাজত মই নিজেই অনুমান কৰোঁ যে যথেষ্ট পাৰ্থক্য হৈছে। আৰু খতৰা সত্ৰৰ তেনেকুৱা অন্যান্য সত্ৰৰ দৰে আৰ্নিং চ'ৰ্চ নাই। আৰু খতৰা সত্ৰখন অত্যন্ত দ এটা পিটনি জেগাত আছিলে। গতিকে এতিয়া আমি বহু লক্ষ টকাৰ মাটিৰ কামেই কৰিবলগীয়া হৈছে। এতিয়াও যদি আপোনাৰ খতৰা সত্ৰৰ চৌহদটো আপোনালোকে চায় যে ইয়াত এতিয়াও যেন এই বোকা পানীৰ অৱস্থাটো আছে। গতিকে আৰু ইয়াত খতৰা সত্ৰৰ মানে ব্যয়টো এনেকুৱা যে এই বৃহৎ এলেকাটো যে 35 বিঘা মাটিৰ এলেকাটো ইয়াক মানে নিয়ন্ত্ৰণ কৰি ৰখাটো যথেষ্ট অৰ্থব্যয়ৰ কথা আছে। আৰু খতৰা সত্ৰ অন্য সত্ৰৰ দৰে নহয়। এইটো ব্যতিক্ৰম যে খতৰা সত্ৰত 10জন ভকত আছে। 10জন ভকতক আমি পাৰিতোষিক দিব লাগে। গতিকে সেই 10জনে খৰচ যথেষ্ট আছে। এখন কলেজ আছে, স্কুল আছে, ভকত আছে বা দেউৰীয়া আছে, এইবিলাকৰ যথেষ্ট খৰচ আছে। আৰু ধৰে আমি যিবিলাক শিক্ষানুষ্ঠান কৰিছোঁ, আমি সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত মই কোনোবা যদি আগ্ৰহী শিক্ষাৰ্থীয়ে শিকিবলৈ আহে আমি বিনামূলীয়াকৈ শিকাইছোঁ, কিন্তু আমি প্ৰশিক্ষকক মাননি আমি দিছোঁ। আপোনালোকৰ এই যিখন ডিগ্ৰী কলেজ তাত এই সত্ৰীয়া সংস্কৃতিৰ পাঠ্যক্ৰম থাকিব। ইতিমধ্যে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰিছোঁ। গতিকে তেখেতসকলেও বৰ আগ্ৰহ প্ৰকাশ কৰিছে, যিহেতু সত্ৰৰ নামতে মহাবিদ্যালয়খন হ'ব। গতিকে সত্ৰীয়া সংস্কৃতিৰ যিটো বিষয় সেইটো তাত অন্তৰ্ভুক্ত হ'লে আমিও ভাল পাম। আৰু এটা এইখিনিতে আপোনাক কথা এটা সুধিব খোজোঁ। আপোনালোকে যেতিয়া পাচেতিৰ সময়ত যিটো MPK ৰোড, এইটো ৰোডটো আপোনালোকে ডিপিলাৰ পৰা বন্ধ কৰি দিয়ে, যাৰ ফলত যান বাহন লৈ অহা বহু মানুহ বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। তেওঁলোকে আহি সত্ৰত যি পাচেতি উৎসৱ বা এই সত্ৰ দৰ্শনত অসুবিধাৰ সন্মুখীন হয়। আপোনালোকে এই ৰাস্তাটো পাচেতিৰ সময়ত কিয় বন্ধ কৰি দিয়ে? আচলতে ৰাস্তাটো আমি বন্ধ নকৰোঁ। কথাটো এনেকুৱা হয় যে এটা চৰকাৰী নিয়ম আছে যে এনেকুৱা বৃহৎ অনুষ্ঠান পাতিব লাগিলে জিলা প্ৰশাসনৰ পৰা আমি অনুমতি ল'ব লাগে। আৰু অনুমতি লোৱাৰ লগে লগে জিলা প্ৰশাসনৰ দায়বদ্ধতা এটা আহে তেখেতসকলৰ বিধিগতাৰ ফালৰ পৰা যে অনুষ্ঠানটো সুকলমে হৈ যাওক, তাত যাতে কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহওক। এনেকুৱা কাৰণত জিলা প্ৰশাসনে আমাক যথেষ্ট সহায় কৰে। যে আৰক্ষীৰ প্ৰশাসন বা জিলাৰ সাধাৰণ প্ৰশাসনে আমাক যথেষ্ট সহায় কৰিছে। তৎসত্ত্বেও মানে মূল কথাটো হ'ল খতৰা সত্ৰ সংযোগী মানে মূল পথ এটাই। কিন্তু ৰাইজৰ এই ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। গতিকে এই বিকল্প ব্যৱস্থা নাই নেকি? বিকল্প ব্যৱস্থাটোৰ কাৰণে ওৱান ৱে কৰি যদি আপোনালোকে ৰাখে, গাড়ীবোৰ ডিপিলাৰ পৰা আহিব, এনেকৈ গুচি যাব। এইবাৰতো সেইখিনি হ'ব পাৰে, কাৰণ এতিয়া MPK ৰোডটো এইবাৰ উন্নীতকৰণৰ কাম চলি আছে। আমি আজি প্ৰায় 20 দিনমান আগতে জিলাৰ উপায়ুক্ত মহোদয় আৰু স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱলৈ আমি অনুৰোধ জনাইছিলোঁ যে ডিপিলাৰ পৰা অন্ততঃ হাতীমাৰালৈকে এই MPK ৰোডৰ যিটো উন্নীতকৰণৰ ব্যৱস্থা এইখিনি সম্পূৰ্ণ কৰাই দিব লাগে। গতিকে আমি দেখিছোঁ যে খুব তৎপৰতাৰে কাম হৈছে। গতিকে আপুনি ভবাৰ দৰে বা আমি ভক্তসকলক এটা এই সুযোগতে জনাবলৈ খুজিছোঁ, বিগত বছৰসমূহত যেনেধৰণে আপোনালোকে যান জঁটৰ কাৰণে অসুবিধা পাইছিল, নিশ্চয় নাপাব। কাৰণ আমি সমিতিয়ে বন্ধ নকৰোঁ। আৰু আমাৰ প্ৰতি যথেষ্ট ভক্তই আৱেগিকভাৱে আমালৈ ক্ষোভ ব্যক্ত কৰিছে। আমি এইখিনি গ্ৰহণ কৰিছোঁ। এইকাৰণে যিটো উৎসৱটো আমি পাতিছোঁ, গতিকে আমি এইখিনি গ্ৰহণ কৰিছোঁ। কিন্তু জিলা প্ৰশাসনেও কেতিয়াবা বাধ্য হৈ এনেকৈ পথটো বন্ধ কৰি দিয়ে। এবাৰ নিশ্চয় আগতীয়াকৈ ব্যৱস্থা কৰিম। ইতিমধ্যে পাছতি মহোৎসৱ পৰিচালনা কৰিবৰ কাৰণে আমি এবাৰ ৰাজহুৱাভাৱে এখন সভা পাতিছোঁ। ইয়াতে খৈৰাবাৰী বা কলাইগাঁও, মঙলদৈ, চিপাঝাৰ, পাথৰিঘাট, দুনি, নামখলা, মহলীয়াপাৰা, দলংঘাট, এইবিলাক বিভিন্ন স্থানৰ মানুহ আহিছে। আৰু সেইদিনা সভাত জিলা আয়ুক্ত মহোদয়ে সহযোগ কৰিছে। আৰু ইতিমধ্যে স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱক সভাপতি হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে। আমি আশা ৰাখিছোঁ চৰকাৰ, প্ৰশাসন আৰু ৰাইজৰ সহযোগত নিশ্চয় ভক্তসকলে বিগত বছৰসমূহতে অসুবিধা নাপাব। সকলোৱে আহক। আৰু মুখ্যমন্ত্ৰী মহোদয়েও 16 তাৰিখে পাছতি মহোৎসৱ উদ্বোধন কৰিবলৈ আহিম বুলি আমাক আশা দিছে। আমি আশা কৰিছোঁ। ঠিকে আছে। সকলো পিনৰ পৰা সত্ৰখনৰ জয় জয় ময় হওক, ইয়াকে কামনা কৰি আপোনাৰ পৰা বিদায় লৈছোঁ। আমি আপোনালোকক ধন্যবাদ জনালোঁ। লগতে অসমবাসী ৰাইজলৈও আমি সেৱা জনালোঁ। আপোনালোকে পাছতি মহোৎসৱতো আহক। যিসকলে সত্ৰলৈকে অহা নাই, খতৰা সত্ৰ দৰ্শন কৰিবলৈ আহক। আমাৰ সামান্য কথাৰে হয়তো খতৰা সত্ৰৰ গোটেইখিনি মূল্যাংকন কৰা আপোনালোকৰ অসুবিধা হ'ব। নমস্কাৰ।